কথা হ'ল কি এইখন কাকতি গাঁৱৰ যিটো কপিলী নদী, এই কপিলী নদীখনে আমাৰ বহুত দিনৰ পৰা গৰাখহনীয়া হৈ আমাৰ গোটেইটো পট্টাৰ মাটি এতিয়া নদীত পৰি গৈছে। এতিয়া আহি পেলাই নদীখন খহাই আমাৰ গাঁও পাই গ'ল। এতিয়া আমাৰ গছ গছনি সহ ঘৰ বাৰী সহ ভাঙি নি আছে। এতিয়া আমি ক'লৈ যাম? এতিয়া চৰকাৰী মাটিত গ'লেও চৰকাৰে উচ্ছেদ কৰি দিয়ে। আমাৰ এই ব্যৱস্থাটো কোনো চৰকাৰে এতিয়ালৈকে লোৱা নাই। ইয়াত কোনো বল্ডাৰ চল্ডাৰে কোনো ব্যৱস্থা লোৱা নাই। মাথাউৰি অলপ বান্ধি দিয়ে, চব মাথাউৰি চাথাউৰি সহ খহি লৈ যায়। এতিয়া আমি এতিয়া বিপদত আছোঁ। ইয়াৰ চাক এতিয়া যিটো নদী বৃহৎ নদীটো দেখি আছে, গোটেইটো আমাৰ গাঁৱৰ পট্টাৰ মাটি। এতিয়া আমি খাজানা ভৰি আছোঁ, কিন্তু এতিয়া সেই মাটিখিনি সম্পূৰ্ণ নদীত পৰি এতিয়া আমাৰ গাঁও পাই গৈছে, মেইন গাঁও। আৰু কেইবাবাৰো বহুত জেগাত দৰখাস্ত দিয়া হ'ল, কোনো ইয়াৰ ব্যৱস্থা এতিয়ালৈকে হোৱা নাই। মোৰ ঘৰ চৰ চব ভাঙি লৈ গৈ আছে নদীয়ে। আজি ৩-৪ বছৰ ধৰি খালি ভাঙি আছে। এতিয়া ঘৰ চৰ চব ভাঙি গৈ আছে। এতিয়া আৰু উপায় নাইকিয়া হৈ গ'ল আমাৰ। এতিয়া ক'ত যে যাম, ক'ত কি কৰিম, উপায় নাই। এতিয়াও ঘৰ চৰ চব ভাঙি আছে। আপোনালোকে চাই আছে, ঘৰ চৰ ভাঙি চব লৈ গৈ আছে নদীয়ে। এতিয়া ইয়াততো বহুত ৰাইজ আছে, চাই আছে, আপোনালোকেও চাই আছে। কি কৰে এতিয়া চৰকাৰেহে জানে। এতিয়া মানে আমাৰ ঘৰ এইখিনিত আছিল, নদীয়ে চব খোৱাই লৈ গ'ল। এতিয়া আমি ক'ত থাকিম? এতিয়া মানে ৰাস্তাটো থাকিবলৈ জেগা নাই। এতিয়া বেলেগ জেগাত মানে গুচি গ'লোঁ আৰু। এতিয়া চৰকাৰে কিবা কিবি দিয়ে তেতিয়া পাম আৰু উপায় নাই। এতিয়া ক'ত যাম আমি? এইটো আমাৰ যিটো বান পৰিস্থিতি, যিটো ৰাস্তা আজিলৈকে 21 দিয়া হৈছে, 22 দিয়া আছে, 23 দিয়া আছে, 24 দিয়া হৈছে, কিন্তু চৰকাৰৰ তৰফৰ কোনো তথ্য নহয়, কোনো তথ্য নাহে। সিহঁতে গ'লে আমাৰ হাতত এতিয়া নাই। এতিয়া ঘূৰি পেলাই বাৰী ঘৰ যিমান আছিলে, এইটো মোৰ 27 নল লম্বা মোৰ মাটি দিমা ৰাস্তা, 27 নল 7 নল বহল। এতিয়াতো চক বল। এতিয়াতো মোৰ থাকিবলৈ উপায় নাই। ক'ত যাম? এই ল'ৰা ছোৱালীবিলাক ক'ত যাম? কোনো তথ্য নলয়। সেইদিন তাত শশীতাত গ'লোঁ, শশীত গ'লে এইবিলাক আমাৰ হাতৰ এতিয়া কাম নাই। এতিয়া যদি আমি চহী কৰোঁ, আমাৰ মানে চাকৰি যাব। কি কৰিম? দৰখাস্ত এতিয়া ঘৰত পৰি আছে, কি কৰিম? উপায় নাই। এতিয়া সিহঁতৰ ওচৰত সিহঁতে আমাৰ কোনো তথ্য আমাৰ নলয়। এতিয়া ক'ত মৰিম? এতিয়া আমি পানীত পৰি নদীত মৰিবলগীয়া হৈছে, আৰু তাৰ বাহিৰেতো উপায় নাই।